Hello aspirants, welcome to Education Wheel. Today's topic is dice. আমি আজি চাম ডাইচ। ডাইচত কি থাকে, ডাইচত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। ডাইচত আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে কিছুমান এটা ডাইচ দিয়া থাকিব, তাৰে যদি টপত কিবা এটা ভেলু থাকে বটমত কিমান হ'ব, বা লেফ্ট হেণ্ড ছাইডত যদি থাকে ৰাইট হেণ্ড ছাইডত কিমান হ'ব, হেণ্ড ছাইড থাকে যদি ফ্ৰণ্টত থাকে আৰু বেকত কিমান থাকে, এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰে ওপৰত টাইপছ অফ আছে। কেতিয়াবা এটা ডাইচ দিয়া থাকে, কেতিয়াবা দুটা ডাইচ দিয়া থাকে, কেতিয়াবা তিনিটা ডাইচ দিয়া থাকে, বা দুটাতকৈ অধিক ডাইচ দিয়া থাকে। তেতিয়াহ'লে আমি কেনেকৈ সলিউশ্যনটো কৰিম। সেইটোৰ কাৰণে আমাৰ প্ৰথম টাইপছ কি দিছে, টাইপছ ওৱান হ'ল অনলি ওৱান ফিগাৰ। যদি এটা ফিগাৰ দিয়া থাকে, মানে এটা ডাইচ দিয়া থাকিব, তাৰে ক'ব যে ছাপ'জ এইটো আছে 2 3 4, কৈছে যে ইয়াৰে এইটো ৰাইট ছাইড, এইটো লেফ্টত কিমান আছে, ইয়াৰে লেফ্টত কিমান আছে এইটো ক'ব লাগে। নেক্সট ক'ব যে 2 যদি টপত থাকে বটমত কিমান আছে এইটো ক'ব লাগে, মানে এটা ফিগাৰ দি পিনে। নেক্সট কি আছে 3 যদি ইয়াতে থাকে তেতিয়াহ'লে ইয়াৰ বেকত কি থাকিব, এইটো ক'ব লাগে, মানে বেক চাইডে কি থাকিব। টপত যদি থাকে ছাপ'জ 1, তেতিয়াহ'লে বটমত কিমান থাকিব, ফ্ৰণ্টত 2 থাকিলে বেকত কি থাকিব, ৰাইটত যদি 3 থাকে লেফ্টত কি থাকিব। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তাৰপিছত আৰু এটা টাইপৰ কুৱেশ্যন আহে যে অনলি ওৱান ফিগাৰ থাকিব, কেতিয়াবা 2 ফিগাৰ্ছ থাকি যায়, কেতিয়াবা মোৰ দেন 2 থাকে, আৰু এটা থাকে অপেন ডাইচ। অপেন ডাইচবোৰ কেনেকুৱা হয়, অপেন ডাইচবোৰ আমাৰ এনেকুৱাকৈ যদি থাকে, ছাপ'জ এইটো এটা ডাইচ আছে, এনেকুৱাকৈ যদি থাকে, এইটো এটা থাকে, ইয়াতে কিবা ভেলু থাকিলে নেক্সটটো ক'ব যে কিমান আছে, যে এটা 2 3 4 5 ইয়াত কিমান হ'ব সেইটো ক'ব লাগে। এনেকুৱা ধৰণৰ কিছুমান কি থাকে, ফিগাৰ থাকে। এইটো হ'ল অপেন ডাইচ। আমি এটাকে কমপ্লিট কৰিম। আজি আমি চাম অনলি 2 ফিগাৰ যদি দিয়া থাকে, মানে দুটা ফিগাৰ, when only 2 figures or position are given, মানে দুটা ফিগাৰ বা পজিশন একেই কথা। কাৰণ আমি যদি ডাইচটো কি কৰোঁ, ডাইচৰ আমি দুটা পজিশন পাম। কাৰণ এবাৰ যদি আমি কি কৰোঁ, টচ দুটা ফিগাৰ দিয়া থাকিলে, ছাপ'জ এনেকুৱা দুটা ফিগাৰ আছে, এইটো এটা ডাইচ আৰু এটা ডাইচ এনেকুৱা আছে। এইটো এটা ডাইচ আছে ছাপ'জ। এই ডাইচ দুটা আমাৰ কি হৈছে, এই দুটা ফিগাৰ আছে, এই ফিগাৰত ভেলু দিয়া থাকিব। এতিয়া যদি দুটা ডাইচ থাকে, তাৰে আমি কি ক'ম, এক নম্বৰ যদি কেছ 1 বুলি কওঁ, ইয়াকে কেছ 1ত কি কৈছে, দুটা ডাইচ আছে আৰু ইহঁতৰ যিবোৰ আমাৰ কি আছে ফিগাৰ আছে, ফিগাৰ যিবোৰ আমাৰ এই ফিগাৰৰ কিছুমান কি আছে সাৰফেসত যদি কমন থাকে। এবাৰ ডাইচত কি থাকে, ডাইচত 1 2 3 4 5 আৰু 6 থাকে। এতিয়া সাপোজ এইটো আছে যে 1, ইয়াতে কি আছে 1 3 আৰু 6, আৰু ইয়াতে কি আছে, ইয়াতে সাপোজ এনেকুৱা আছে 6 2 আৰু 4 আছে, 6 2 আৰু 4 আছে। ইয়াতে কুৱেশ্যনত আহিব এনেকুৱা ধৰণৰ যে এই 3 ৰ অপজিটত কি আছে, 3 অপজিট মানে 3 টো ক'ত আছে, টপত আছে, তেতিয়াহ'লে বটমত কি আছে। যদি কয় 6 ৰ অপজিট কি আছে, দ্যাট মিন্স আমি ক'ব লাগিব যে 6 ৰ অপজিট কি আছে, মানে 6 যদি ৰাইট হেণ্ড সাইডত আৰু লেফট হেণ্ড সাইডত কিমান আছে, মানে আমাৰ এইটো ক'ব লাগে। নেক্সট যদি এইটো কি থাকে ফ্ৰণ্টত আছে, বেকত কি আছে, মানে আমাৰ এনেকুৱা ধৰণৰ হ'ব, বেকত কি আছে সেইটো আমাক ক'ব লাগে। ইয়াৰ কাৰণে আমি কি কৰিম, ইয়াত আমি কি কৈছে কেছ 1ত কি কৈছে, যদি দুটা সাৰফেসৰ যেটো আমাৰ কি আছে ফিগাৰ কাউন্টটো আছে, কি আছে, ইয়াতো 6 আছে, ইয়াতো কিমান আছে 6 আছে। যদি 6 থাকে তেতিয়াহ'লে আমি কেনেকৈ কৰিম, মানে 1 কমন, মানে কি কৈছে 1 কমন। যদি এটা কমন থাকে, কি কমন থাকে, যদি ইফ 1 কমন থাকে তেতিয়াহ'লে কেনেকৈ কৰিম, এইটো প্ৰথমত আমি চাব লাগিব। আমি কি কৰিম 6ৰ পৰা, কাৰণ ইয়াতো 6 আছে, ইয়াতো 6 আছে, আমি 6ৰ পৰা এটা ডাইৰেকশ্যন নিজে চুজ কৰিম। এই ডাইৰেকশ্যনটো দুইটাৰ ক্ষেত্ৰত একে হ'ব লাগিব। এইটো আমি এনেকুৱাকৈ চুজ কৰিছোঁ,
তেতিয়াহ'লে ইয়াতো আমি এনেকুৱাকৈ চুজ কৰিব লাগিব। কেনেকুৱা কৰিছোঁ, ডেট মিনছ আমি এইটো ক'বলৈ গ'লে ক্লক ৱাইজত কৰিছোঁ ঘড়ীৰ কটাৰ দিশত, তেতিয়াহ'লে ইয়াতো আমি ঘড়ীৰ কটাৰ দিশত। যদি আমি এনেকুৱাকৈ চুজ কৰোঁ তেতিয়াহ'লে ইয়াতো আমি এনেকুৱাকৈ চুজ কৰিব লাগিব, যিকোনো এটা ৱেট চুজ কৰিলেই হ'ল। যদি আমি এনেকুৱাকৈ চুজ কৰোঁ তেতিয়াহ'লে কি দেখা পাম, 6 তাৰপিছত কি হ'ব 1 তাৰপিছত কি হ'ব 3, মানে 6 1 3। নেক্সট এইটো যদি ফিগাৰত চাওঁ তেতিয়াহ'লে কি হ'ব 6, নেক্সট কি হ'ব 3 2 তাৰপিছত কিমান আছে 4। এইটোৰ পৰা এইটো বস্তু গম পোৱা যায় যে 1ৰ অপজিট হ'ব 2। কাৰ অপজিট, 1ৰ অপজিট কি হ'ব 2, 3ৰ অপজিট হ'ব কিমান 4, 6ৰ অপজিট কি হ'ব, 6ৰ অপজিটটো 6 হ'ব নোৱাৰে, সেইকাৰণে 6 ইয়াতে আমি চাওঁ কি কি আছে, 6টা থাকিব লাগে সাৰফেসত, নাম্বাৰ 6টা থাকিব লাগে, কিন্তু আছে কেইটা 1 2 3 4, এইটো 6, লাষ্টত কি নাই 5। ডেট মিনছ ইয়াতে কি হ'ব, এই জায়গাটোত কি আহিব 5, মানে 6 আৰু 5 কি হৈ আছে, অপজিট হৈ আছে। ডেট মিনছ ইয়াতে আমি কি পালো যে 1ৰ অপজিট কি নাম্বাৰ আছে 2 আছে, আৰু 3ৰ অপজিট কি আছে, 3 অপজিট আছে 4, আৰু 6ৰ অপজিট কি আছে 5। তেতিয়াহ'লে এতিয়া যদি কুৱেশ্যনত আহি দিয়ে যে 6ৰ অপজিট কি, বা 6ৰ এইটো যদি 6 থাকে তেতিয়া লেফট হেণ্ড সাইডত কিমান আছে, তেতিয়াহ'লে আমি ক'ব লাগিব যে 5 আছে। 1 যদি থাকে 1ৰ অপজিটত কি আছে, 1ৰ অপজিটত আছে 2। নেক্সট কি আছে, যদি 4 আছে, যে 4ৰ অপজিটত কি থাকিব, 4ৰ অপজিট মানে এইটো ফ্ৰণ্টত আছে, তেতিয়াহ'লে বেক সাইডত কি থাকিব, 4ৰ অপজিট হ'লে কি হ'ব 3। যে এইটোৱে আমাৰ কুৱেশ্যনত আহে যে কাৰ কোনটো অপজিট আছে। আমি এই বস্তুটোও বুজি পাব লাগে যে কেনেকুৱাকৈ, যদি 1 ফিগাৰ থাকে তেতিয়াহ'লে আমি কেনেকুৱাকৈ লৈছোঁ, আকৌ ৰিপিট কৰিছোঁ, এইটো হ'ল 6ৰ পৰা আমি যিকোনো এটা ক্লক ৱাইজত ল'ম, যিকোনো এইটো আমি কি লৈছোঁ ক্লক ৱাইজৰ ডাইৰেকশ্যন লৈছোঁ, ইয়াত আমি কি কৰিছোঁ ক্লক ৱাইজত লৈছোঁ। যদি আমি এণ্টি ক্লক লওঁ তেতিয়াহ'লে এণ্টি ক্লকে ল'ম, এইটো ইফালেও কি কৰিব লাগিব এণ্টি ক্লক ল'ব লাগিব। ইয়াত আমি চেক কৰিব পাৰোঁ যে এণ্টি ক্লকত ল'লে কি হ'ব, এইটো হ'লে এণ্টি ক্লক হ'লে কি হ'লে হয় 6 3 1 6 3 1, আৰু ইয়াতে এণ্টি ক্লক হ'লে কি হ'ব 6 4 6 4, তাৰপিছত কি হ'ব 2। তাকো আমি এইটোৱে পাইছোঁ, একেই পাইছোঁ। 1ৰ অপজিট কি পাইছোঁ 2, 1ৰ অপজিট কি পাইছোঁ 2, 3ৰ অপজিট কি পাইছোঁ 4, 6ৰ অপজিট তেতিয়াহ'লে কি হ'ব 6ৰ অপজিট হ'ব 5, কাৰণ আৰু কি কোনটো নাম্বাৰ নাই, 1 আছে 2 আছে 3 আছে 4 আছে 6 আছে, আৰু কোনটো নাই 5, সেইকাৰণে 6ৰ অপজিট কি হ'ব 5। ইয়াৰ কুৱেশ্যন কেনেকুৱাকৈ আহিব, কুৱেশ্যন আমি এটা কুৱেশ্যন চাওঁ। কুৱেশ্যনটো এনেকুৱা ধৰণৰ দিয়া থাকিব, সাপোজ এইটো এটা কুৱেশ্যন হয়, কুৱেশ্যনটোত দিয়া আছে দুটা ফিগাৰ দিয়া থাকিব, আমাৰ এনেকুৱা এটা ফিগাৰ থাকি গ'ল আৰু এটা ফিগাৰ আমাৰ এনেকুৱা আহি গ'ল। এইটো এটা ফিগাৰ আছে, ইয়াতে ভ্যালু আছে 2 3 4, ইয়াতে আছে 1 2 6। তেতিয়াহ'লে কুৱেশ্যন আহিব কি, এইটো চাই সাপোজ ফিগাৰ 1, এইটো হ'ল ফিগাৰ 2, এইটো হ'ল ফিগাৰ 1, এইটো হ'ল ফিগাৰ 2। হোৱাট ইজ দ্য নাম্বাৰ, কুৱেশ্যনত এনেকুৱাকৈ আহিব, হোৱাট ইজ দ্য নাম্বাৰ at bottom of figure 1। ফিগাৰ 1ত থকা, ফিগাৰ 1ত বটমত কি থাকিব, বটম কোনটো হ'ব, বটম হ'ব আমাৰ এই তলৰটো মানে 4ৰ অপজিটটো, এইটো ওপৰত, এইটোক আমি ফ্ৰণ্ট কওঁ, এই ইফালৰ সাইডটো কি বুলি কওঁ বেক বুলি কওঁ, এইটো যদি ৰাইট হয় এইটো কি কম লেফট সাইডত আছে। তেতিয়াহ'লে প্ৰথম কথা হ'ল আমি কেনেকৈ গম পাম, ইয়াতে দুটা ফিগাৰ দিয়া থাকিলে আমি ইয়াতে চাম, প্ৰথম আমি চাম কি 1 কমন আছে নেকি, যদি 1 কমন আছে 1 কমন মানে দুটা নাম্বাৰ কমন আছে নে নাই, এইটো ফিগাৰত 2 কমন আছে, এইটো ফিগাৰত কিমান কমন আছে, ইয়াতো 2 কমন আছে, তেতিয়াহ'লে আমি কি ল'ম, সাপোজ ক্লক ৱাইজত লৈছোঁ, তেতিয়া কি হ'ব, এইটো যদি চাওঁ 2, এইটো যদি ডাইৰেকশ্যন এনেকুৱাকৈ লওঁ তেতিয়াহ'লে কি হ'ব 2 4 3 2 4 3। নেক্সট এইটো যদি চাওঁ তেতিয়াহ'লে কি হ'ব
2 6 1 মানে এনেকুৱাকৈ যাব ক্লকৱাইজত তেতিয়ালে কি গম পালো 4 ৰ অপোজিট কি হ'ব 6 6 ৰ অপোজিট কি হ'ব 4 1 ৰ অপোজিট কি হ'ব 3 3 ৰ অপোজিট কি হ'ব 1 তেতিয়া থাকি গল কি নেক্সট 2 আৰু কাৰ থাকিব 2 ৰ অপোজিট কি হ'ব 2 ৰ অপোজিট হ'ব 5 তেতিয়ালে কি কৈছে হোৱাট ইজ দা নাম্বাৰ এট বটম অফ ফিগাৰ 1 ফিগাৰ 1 ৰ বটমত কি থাকিব তেতিয়ালে কি হলো টপত কি আছে 4 আছে তেতিয়ালে বটমত কি হ'ব 4 ৰ অপোজিট কিমান 6 সেইকাৰণে 4 ৰ অপোজিট কি আছে 6 তেতিয়ালে আমাৰ आंसर কি হ'ব 6 থাকিব কি নাম্বাৰ থাকিব হোৱাট ইজ দা নাম্বাৰ এট বটম অফ ফিগাৰ 1 the which number will be at the bottom the bottom of কোনটো নাম্বাৰ থাকিব 6 কাৰণ 4 ৰ অপোজিট the 6 is opposite of number 4 যদি কোৱা হয় যে ব্যাক সাইডত কি থাকিব what is the number at the back side তেতিয়ালে কি চাম 2 ৰ অপোজিট কি আছে 5 তেতিয়ালে কি থাকিব 5 যদি ফিগাৰ 1 ৰ পৰা খুদিল 2 ৰ পৰা খুদিল হয় যে ব্যাক সাইডত কি থাকিব the which what is the number at the back from of figure 2 তেতিয়ালে কি কম 1 ৰ অপোজিট কি আছে 3 তেতিয়ালে आंसर কি হলে হয় 3 হল ইটো হল আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইটো হল 1 কমন আৰু দুটা যদি আমাৰ ফিগাৰ দিয়া থাকে এনেকুৱা ধৰণৰ আহে এতিয়া আমি চাম যদি ফিগাৰবোৰৰ ওপৰত সপোজ এনেকুৱাকে থাকে মানে এলফাবেট থাকে सपोज ইয়াতে থাকি গল কি a b c d আৰু ইয়াতে কি থাকি গল ইয়াতে থাকি গল b e আৰু f ये তোমার 6টা লৈকে আছে কি আছে সাপোজ আমার কি দিয়া আছে এবাৰ নাম্বার দিয়া নাই কি দিয়া আছে অ্যালফাবেট দিয়া আছে আমাৰ একই কথা অ্যালফাবেটও যদি দিয়া থাকে আমি ডাইসত যদি আমাৰ অ্যালফাবেট না থাকে কিন্তু আমি এইবোৰ প্ৰবলেম ৰিজনিং কৰিবলৈ হলে আমি অ্যালফাবেটতো কৰিব পাৰো ইয়াত তোমাৰ কি আছে 1 কমন আছে দুটা ফিগাৰ আছে আৰু কেস 1 ত কি আছে 1 কমন মানে b আৰু ইয়াতো b আছে ইয়াতো কমন আছে b ইয়াতো কি আছে b আছে তেতিয়ালে আমি কি লিখিম যিকোনো একটা ডাইরেকশন যদি চুজ করো ধৰ ক্লকৱাইজত এটো কি আছে ক্লকৱাইজত তেতিয়ালে কি হ'ব প্ৰথম ফিগাৰটোৰ পৰা কি পাম b d a ইয়াতে কি পাই আছো ও b e f তেতিয়ালে কোনটো কাৰ অপোজিট আছে d to e ৰ অপোজিট আছে d to কাৰ অপোজিট আছে d to অপোজিট আছে e আকৌ e d ৰ অপোজিট থাকিব a কাৰ অপোজিট আছে a আছে f ৰ অপোজিট f আছে a ৰ অপোজিট ঠিক আছে তেতিয়া কি থাকি গল মাজত কি আছে b c নাই তেতিয়ালে হে b আমি c কে ক'ব পাৰো যে b আৰু c টু কি হ'ব অপোজিট হ'ব b আৰু c কি হ'ব অপোজিট হ'ব ইয়াতে মই এটা কোৱেশ্চন চাম কিছুমান কোৱেশ্চন দিয়া আছে এনেকুৱা ধৰণৰ যে কোনটো কাৰ অপোজিট হ'ব এটো এটা ফিগাৰ দিয়া আছে কি দিয়া আছে a b c ইয়াতে কি আছে b d f আকৌ কৈছে e f ইয়াতে কি হ'ব এই অপচন চাৰিটা দিয়া আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তিনটা ফিগাৰ দিয়া আছে ইয়াতে কোৱেশ্চন মাৰ্ক আছে এই কোৱেশ্চন মাৰ্কৰ এনেকুৱা কোৱেশ্চন আহে যে ইয়াতে কি হ'ব প্ৰথম কথা হ'ল এটো কেইটা ফিগাৰ দিয়া আছে আমি ধৰি বুজি পাব লাগিব যে এটো হ'ল টাইপ 2 when only two figures বা আমি two positions বুলিও ক'ব পাৰো তাৰে কি হয় কেস 1 2 1 যদি কমন থাকে মানে এটা যদি সারফেসৰ নাম্বার বা লেটার যদি কমন থাকে তেতিয়ালে আমি কি কম যে 1 কমন কি আছে ইয়াতে b আছে ইয়াতো কি আছে b আছে দ্যাট মিন্স আমি কি কম পালো ইয়াৰ পৰা তেতিয়ালে এইটো যদি আমি ক্লকৱাইজত লওঁ তেতিয়ালে কি হ'ব b c a এই ফিগাৰটোৰ পৰা ললে কি হ'ব b এনেকুৱা হ'ব ক্লকৱাইজত b d f b d f ইয়াৰ পৰা কি কম পালো c আৰু d অপোজিট c আৰু d কি হ'ব অপোজিট a আৰু f কি হ'ব a আৰু f হ'ব আমাৰ কি অপোজিট
বি আৰু কি থাকি গ'ল তেতিয়ালে আমি কি চাম ইয়াতে বি আৰু কি থাকি গ'ল ই এ বি সি ডি ই নাই মাজতে ই নাই তেতিয়ালে আমি ক'ব পাৰো যে বি আৰু ই টু কি হ'ব অপোজিট হ'ব দ্যাট মিন্স ইয়াতে আমি কি পালো এৰ অপোজিট পালো এফ সিৰ অপোজিট পালো ডি আকৌ বিৰ অপোজিট পালো ই এতিয়া কুৱেশ্যনত দিছে কি ই এফ আছে ইয়াতে কি থাকিব ইয়াতে আমাৰ কি থাকিব লাগিব প্ৰথম কথা হ'ল আমি ইয়াতে অপচন চাব লাগিব ইয়াতে আমি চাব লাগিব ইৰ অপোজিট মানে ইৰ এইটো যদি টপত আছে তেতিয়া বটমত কি থাকিব তেতিয়া বটমত থাকিব ইয়াতে থাকিব বি ইয়াতে কি থাকিব বি থাকিব তেতিয়া অপচন 2 এই বি টো হ'বই নোৱাৰে কাৰণ বি টো ক'ত থাকিব টপত থাকিব নেক্সট চাও এফ এফৰ অপোজিটত কি আছে এফৰ অপোজিটত কি আছে এ মানে এই লেফট হ্যান্ড সাইড লেফটত কি থাকিব লেফটত থাকিব এ তেতিয়ালে অপচন এ আহিব নোৱাৰে নেক্সট কি গল কি ডি আৰু ই নেক্সট কি থাকি গল ডি আৰু ই এতিয়া আমি কেনেকৈ কৰিম ইয়াতে কি থাকিব পাৰে ডিও থাকিব পাৰে ইয়াতে কি থাকিব পাৰে ইউ থাকিব পাৰে এতিয়া কথা হলে ইয়াতে ডি আৰু সি কি হৈ আছে অপোজিট ডি আৰু সি কি হৈ আছে আমাৰ অপোজিট ডি আৰু সি অপোজিট এতিয়া অপচনত কি আছে ইয়াত আছে ই অপচনত কি আছে ই তো ইয়াত আছে ওপৰত ইয়াত তো ই হ'বই নোৱাৰে কাৰণ একেটা সাৰফেসত ইয়াত যদি 6 থাকে ইয়াতে আহিব নোৱাৰে মানে ই টু ডাবল হ'ব নোৱাৰে এটা ডাইসত তো কোনো নাম্বাৰ বা এলফাবেট ডাবল হ'ব নোৱাৰে তেতিয়া হলে এইটো ই টু হ'বই নোৱাৰে তেতিয়া आंसर কি হ'ব आंसर হ'ব ডি যদি ইয়াত ডি হয় তেতিয়া ইফালে কি হ'ব ইফালে হ'ব সি কাৰণ ই টু আহিব নোৱাৰে কাৰণ ই টু ইয়াত আছেই এইটো হৈ গ'ল আমাৰ টাইপ আৰু এটা কোৱেশ্চন চাম নেক্সট আৰু এটা কোৱেশ্চন চাম এইটো হল এনেকুৱাকে দিয়া আছে 146 কমন আছে না নাই চাও 6 কমন আছে 6 দুইটাতে কমন আছে তেতিয়া যদি আমি এইটো ইফালে ক্লকৱাইজত লওঁ এইটো আমি ক্লকৱাইজত লওঁ তেতিয়া কি হ'ব কি লিখিব পাৰিম 614 এইটো কি হ'ব 632 তেতিয়া হলে কি গম পালো যে 2 ৰ অপোজিট হল 4 1 ৰ অপোজিট হল 3 তেতিয়ালে 6 ৰ অপোজিট কি হ'ব 6 ৰ অপোজিট হ'ব 5 কাৰণ ইয়াতে কি নাই 1 2 3 4 5 নাই সেইকাৰণে 6 ৰ অপোজিট কি হ'ব 5 ইয়াতে দিছে 4 আছে 6 আছে তেতিয়ালে 4 টো আহিবই নোৱাৰে প্ৰথমে আমি গম পালো ইয়াত 4 আহিব নোৱাৰে কাৰণ একেটা ডাবল হ'ব নেক্সট কি কৈছে 6 ৰ অপোজিট কি আছে 5 6 ৰ অপোজিট মানে 6 টো কি আছে ফ্ৰন্টত আছে ব্যাকত হে 5 থাকিব ইয়াত থাকিব নোৱাৰে সেইকাৰণে এইটো অপচন নহয় নেক্সট 4 আছে টপত তেতিয়া তাৰ অপোজিট কি বটমত কি থাকিব 2 থাকিব তেতিয়ালে এইটো অপচন নহয় তেতিয়ালে কোনটো অপচন থাকি গল 3 তেতিয়ালে आंसर কি হ'ব 3 ইয়াতে 3 হলে ইয়াতে কিমান হ'ব 1 হ'ব ইটো আমাৰ কুৱেশ্চন আছে এনেকুৱা ধৰণৰ নেক্সট আৰু এটা কুৱেশ্চন চাও আমি Please watch the video till the end. There are so many concepts based on dice. আমি আৰু বেলেগ এটা টাইপৰ আমি শিকিম কেতিয়াবা আমাৰ অপচনত পাজলিং দি দিয়ে সেই বিষয়ে আমি চাম ভিডিওটো শেষলৈকে চাব
আৰু কেইটামান কুৱেশ্যন চাম কুৱেশ্যনটো দিয়া আছে কি 2 3 5 আকৌ কি কৈছে 1 2 6 মানে কেইটা কমন আছে নাম্বাৰ কেইটা কমন আছে দুটা কমন আছে যদি চাও মানে সৰি 1 নাম্বাৰ আছে দুইটা ফিগাৰ এইটো ফিগাৰ 1 আৰু এইটো হল ফিগাৰ 2 ফিগাৰ 1 ত কেইটা আছে তেতিয়ালে আমি আগতে অলৰেডি কি কৰিলো ডিসকাস কৰিলো কেনেকুৱা হ'ব যদি আমি ক্লকৱাইজত লওঁ এইটো ক্লকৱাইজত ল'ব লাগিব তেতিয়ালে কি হ'ব 2 3 5 ইয়াতে কি হ'ব ইয়াতে হ'ব 2 6 আৰু 5 তেতিয়ালে ইয়াৰ পৰা কি কম পালো অৰ সৰি 2 6 আৰু কিমান 1 2 6 1 ইয়াতে হল 2 3 5 1 ৰ অপোজিট কি হল 5 5 ৰ অপোজিট 1 3 ৰ অপোজিট 6 তেতিয়ালে 2 ৰ অপোজিট কি হ'ব 2 ৰ অপোজিট হ'ব 4 এতিয়া কথা হল ইয়াতে কি আছে অপচনত কি দিয়া আছে এইটো কোৱেশ্চন দিছে কোৱেশ্চনটোত ইয়াতে কোৱেশ্চন মাৰ্ক আছে 3 5 ইয়াতে কি হ'ব মানে টপত কি হ'ব এইটো ক'ব লাগে প্ৰথম কথা হল 3 ৰ অপোজিট কি থাকে 3 টো ফ্ৰন্টত আছে তেতিয়ালে বেক সাইডত থাকিব 3 অপোজিট 6 ইয়াতে 6 আছে নেকি আছে তেতিয়ালে তো ইয়াত আহিবই নোৱাৰে এইটো তেতিয়ালে এইটো অপচন ক্যান্সেল নেক্সট 5 ৰ অপোজিট কি 1 তেতিয়ালে 1 ইয়াত আহিব নোৱাৰে কাৰণ 1 টো আমাৰ কি থাকিব লেফট হ্যান্ড সাইডত থাকিব কাৰণ ৰাইটত আছে কি 5 লেফটত থাকিব 1 ওপৰত কি থাকিব পাৰে হলে 2 থাকিব নহলে কি থাকিব 4 থাকিব এতিয়া ওপৰত কোনটো থাকিব আসল কথাটো হল হেইটো আমাৰ যে ওপৰত কোনটো থাকিব এতিয়া আমি চাব লাগিব কেনেবাকে চাম অপচনৰ মতে হ'ব লাগিছিল কি আইদাৰ 2 অর কি অর 4 দুটাৰ ভিতৰত যিকোনো এটা হ'ব লাগিছিল কিন্তু ইয়াতে দুইটাই অপচনত দিয়া আছে এতিয়া আমি কি চাব লাগিব ইয়াৰ লগত এই ফিগাৰ দুটাৰ লগত কিবা ইয়াৰ লগত মিল আছে নেকি হেতু আমি চাব লাগিব ইয়াত আমি যদি চাও ফিগাৰ 1 আৰু এইটোৰ লগত অলপ মিল আছে কেনেকুৱাকে 3 5 আছে ইয়াতো 3 5 আছে তেতিয়া আমি কি ক'ব পাৰো যদি 3 5 2 হয় তেতিয়া ইয়াতো এনেকুৱা হ'ব লাগিছিল 3 5 2 ইয়াতে কিন্তু উল্টা হৈ আছে এইটো হৈ আছে এইটো ইফালে আছে 3 5 ইয়াতে হৈছে 5 3 বা আমি এইটো 3 টো উল্টা দিশত গৈছে এইটো হল ক্লকৱাইজ এইটো হল কি এন্টি ক্লকৱাইজ তেতিয়ালে ইয়াত কি হ'ব যদি ক্লকৱাইজত থাকিলে হয় তেতিয়ালে কি আছে 3 5 কি 2 কিন্তু এইটো ইফালে গৈছে তেতিয়ালে 2 টো হ'বই নোৱাৰে কাৰণ এইটো ডাইৰেকশনে চেঞ্জ হৈ গল এইটো আছে 3 5 ইয়াতে আছে কি 5 3 হেকাৰণে 2 হ'ব নোৱাৰে তেতিয়ালে आंसर কি হ'ব आंसर হ'ব 4 এইটো আমি কি বুলি কম কাৰণ এইটোৰ পৰা আৰু এইটো ৰেফাৰেন্স ললে কি হয় অপোজিট ডাইৰেকশন কি হৈ গল অপোজিট ডাইৰেকশন হৈছে অপোজিট ডাইৰেকশন যদি অপোজিট ডাইৰেকশন হয় তেতিয়ালে ইয়াৰ উল্টা হল যদি সেম ডাইৰেকশন হলে হয় ইয়াতে 3 ইয়াতে 5 যদি ইয়াতে 3 ইয়াতে 5 হলে হয় তেতিয়ালে ইয়াৰ आंसरটো কিমান হলে হয় 2 হলে হয় কাৰণ ইয়াতে 3 আৰু 5 আহিলে এইটো ক্লকৱাইজ ইয়াত 3 পৰা 5 গলে কি হৈছে এন্টি ক্লকৱাইজ মানে অপোজিট ডাইৰেকশন হেকাৰণে आंसर কি হ'ব ইয়াত 2 আছে ইয়াতে কি হ'ব লাগিব 4 হ'ব লাগিব নেক্সট আৰু এটা কোৱেশ্চন ইয়াতে চাম এইটো দিয়া আছে a b c ইয়াতে কি আছে কোনটো কমন আছে 1 নাম্বাৰ আমাৰ কমন আছে নে c ইয়াতো c আছে তেতিয়ালে আমি এনেকুৱাকে c যদি ক্লকৱাইজত লওঁ c a b হ'ব ইয়াতে কি হ'ব c এটো ক্লকৱাইজত ললে কি হ'ব c e কি হ'ব d তেতিয়ালে c বিপৰীত কি হ'ব c ৰ অপোজিট কি হ'ব f হ'ব কাৰণ a b c d e f হ'ব আমি গম পালো তেতিয়ালে আমাৰ ইয়াতে কি হ'ব এই ফিগাৰটো কি হ'ব b c আছে তেতিয়ালে ইয়াত কি হ'ব কি আছে b c যদি চাও b c ইয়াতে a আছে ইয়াতে আছে এইটো প্ৰথম কথা হল আমি অপোজিট টু চাই লম প্ৰথম কি চাম আমি কেনেকুৱাকে চাম b ৰ অপোজিট কি হ'ব d b ৰ অপোজিট মানে এই বেক সাইডত থাকিব d c ৰ অপোজিট কি f তেতিয়ালে এই লেফটত কি থাকিব f থাকিব তেতিয়া থাকি গল কি এটা থাকি গল a আৰু এটা থাকি গল e হলে ইয়াতে a হ'ব নহলে ইয়াতে কি হ'ব e হ'ব যদি ইয়াতে a হয় ইয়াতে হ'ব e ইয়াতে যদি e হয় ইয়াতে হ'ব a এই ইয়াতে কোনটো হ'ব তাৰ কাৰণে আমি চাম ইয়াতে বস্তুটো চাব লাগিব BC কাৰণ এইটো ডায়াগ্ৰাম আৰু এইটো ডায়াগ্ৰাম একেই আছে অলমোস্ট একে কাৰণ ইয়াতো BC আছে ডাবল কমন আছে
BC ইয়াতে BC উল্টা আছে এইটো এনেকুৱাকে আহিছে B ৰ পৰা C লৈ কিন্তু এইটো B ৰ পৰা C লৈ কি হৈছে ডাইৰেকশন উল্টা হৈছে তেতিয়ালে ইয়াতে A হ'ব নেকি নহয় ইয়াতে কি হ'ব आंसर কি হ'ব A বা E ৰ ভিতৰত দুটা ভিতৰত এটা ওলাইছে সেই কাৰণে ইয়াৰ आंसर হ'ব E ইয়াৰ आंसर কি হ'ব E হ'ব নেক্সট এইটো যদি চাও ঠিক আছে আৰু ভালকে বুজি পাম এইটো কি আছে সেম আছে ফিগাৰটো জাস্ট এইটো কি আছে BC একে ডাইৰেকশন আছে এই ফিগাৰটোৰ লগত যদি কম্পেয়াৰ কৰো BC তেতিয়ালে ইয়াত কি হ'ব লাগিছিল A আৰু E হ'ব লাগিছিল তেতিয়ালে BC একে ডাইৰেকশন আছে তেতিয়ালে এইটোৰ आंसर কি হ'ব এইটোৰ आंसर হ'ব A ঠিক সেইদৰে ইয়াতে DC D ৰ অপোজিট কি হ'ব ইফালে হ'ব লেফটত হ'ব D ৰ অপোজিট হ'ব B C বটমত কি থাকিব বটমত থাকিব C ৰ অপোজিট আছে F তেতিয়ালে অপচন কি কি ইয়াতে হ'ব পাৰে ইয়াতে হ'ব পাৰে A আৰু E হ'ব পাৰে এতিয়া কথা হল কেনেকুৱাকে হৈছে আমি যদি চাও C to D আহিলে কেনেকুৱা হৈছে C to D আহিলে এইটো ডাইৰেকশন ইয়াতে C to D আহিলে এনেকুৱা ডাইৰেকশন মানে উল্টা ডাইৰেকশন তেতিয়ালে ইয়াতে আছে কি E তেতিয়ালে ইয়াত কি থাকিব যদি একে ডাইৰেকশন হয় তেতিয়ালে E থাকিলে হয় কিন্তু একে নহয় উল্টা আছে সেই কাৰণে কি থাকিব ইয়াতে অপচনত হ'ব A ঠিক সেইদৰে এইটো কোৱেশ্চন নম্বৰ 4 টো যদি চাও কেনেকুৱা ধৰণৰ আছে CD এইটো ডাইৰেকশন এনেকুৱা আছে ইয়াতো ডাইৰেকশন কেনেকুৱা আছে CD ইয়াতে কি হ'ব তেতিয়ালে কি হ'ব এই ফিগাৰটো আৰু এইটো ফিগাৰ একেই আছে তেতিয়ালে ইয়াতে কি হ'ব आंसर এইটোৰ आंसर হ'ব E এইকেইটা ফিগাৰত আমি কি বস্তু গম পালো কেতিয়াবা অপচনত আমাৰ এনেকুৱা লাগে যে এইটোত A ও থাকিব পাৰে E ও থাকিব পাৰে যেতিয়া আমাৰ দুটা অপচন কারেক্ট হোৱাৰ চান্স থাকে তেতিয়ালে আমি ওপৰৰ কুৱেশ্চনৰ যিবোৰ ফিগাৰ আছে তাৰ লগত আমি কম্পেয়াৰ কৰি চাম যে ইয়াতে কেনেকুৱা ধৰণৰ বস্তু আছে ইয়াতে ডাবল কমন আছে নেকি এই ফিগাৰ দুটাৰ পৰা আছে B আৰু C ইয়াতো B আৰু C আছে তেতিয়ালে এইটো অলমোস্ট একেই হ'ব দুইটা যদি ফাৰ্স্ট আমি B আৰু C দেখা পাও তেতিয়ালে হলে A হ'ব নহলে A ৰ অপোজিট যোনটো আছে E হ'ব ইয়াতে চাব লাগিব BC ডাইৰেকশন এনেকুৱা আছে ইয়াতে যদি BC যাও তেতিয়ালে এনেকুৱা ডাইৰেকশন মানে এইটো হল ক্লকৱাইজ এইটো হল এন্টি ক্লকৱাইজ সেই কাৰণে যদি ইয়াত A থাকে তেতিয়ালে ইয়াতে হ'ব E কাৰণ A ৰ অপোজিটটো যদি ইয়াত E থাকিলে হয় তেতিয়ালে ইয়াত কি হলে হয় A হলে হয় এনেকুৱাকে আমি এইটো বুজি পাওঁ এতিয়া নেক্সট আৰু এটা কোৱেশ্চন আছে এই কোৱেশ্চনটো কেনেকুৱা আছে সো 1 2 3 ইয়াতে আছে কি 1 4 5 মুঠতে এটা সারফেসৰ আমাৰ কি আছে কমন আছে তেতিয়ালে আমি এইটো যদি আমি কৰো তেতিয়ালে কি হ'ব 1 2 3 এনেকুৱাকে কৰিব লাগিব নেক্সট কি হ'ব 1 4 হ'ব কি 5 এইটো আমি ক্লকৱাইজত লৈছো এইটো কি হ'ব লাগিব ক্লকৱাইজত ল'ব লাগিব তেতিয়ালে আমি কি গম পালো 2 ৰ অপোজিট 4 3 তেতিয়ালে 1 ৰ অপোজিট কি হ'ব 1 ৰ অপোজিট হ'ব 6 1 ৰ অপোজিট কি হ'ব 6 তেতিয়ালে ইয়াৰ পৰা গম পাইছো ইয়াতে আছে কি এই ফিগাৰটো দিছে এই কোৱেশ্চন মাৰ্কত কি হ'ব 6 ৰ অপোজিট কি 1 তেতিয়ালে ই ক'ত থাকিব বটমত থাকিব তেতিয়ালে 1 অপচনটো হ'বই নোৱাৰে 1 যিটো অপচন আছে এইটো হ'ব নোৱাৰে নেক্সট 5 ৰ অপোজিট কি পাইছো 5 ৰ অপোজিট 3 5 ৰ অপোজিট যদি 3 হয় তেতিয়ালে 3 টো আহিব নোৱাৰে ইয়াতে 3 আহিব নোৱাৰে নেক্সট কি থাকিল 2 আৰু 4 নেক্সট কি থাকিল 2 আৰু 4 এতিয়া কোনটো হ'ব ইয়াতে 2 হ'ব লাগে নহলে 4 হ'ব লাগে ইয়াতে আমি চেক কৰিব লাগিব যে এইটো কাৰ লগত কোনবা এটা ওপৰৰ ফিগাৰৰ লগত মিলে নেকি ইয়াতে আছে 5 ইয়াতো 5 আছে যদি ইয়াতে আমি 4 দিও তেতিয়া হলে চাব লাগিব 5 4 5 ৰ পৰা কি কৰিছো 4 ত গৈছো ইয়াতো কি হ'ব 4 দিলে কি হ'ব 5 to 4 তেতিয়ালে কি হৈছে ডাইৰেকশন কি হৈছে এটো এন্টি ক্লক আৰু এটো হৈ গল ক্লকৱাইজ তেতিয়া হলে ইয়াতে যদি 1 আছিল ইয়াতে 6 আছিল তেতিয়ালে আমি ইয়াতে आंसर কি হ'ব ইয়াতে 4 এ হ'ব ইয়াত आंसर কি হ'ব 4 কাৰণ এটোৰ লগত মিলিছে 2 আমি ইয়াতে দিব নোৱাৰো কাৰণ এটোৰ লগত আমি মিলাই চাইছো কেনেকুৱাকে আছে যদি এটো 1 থাকিলে হয় সাপোজ এই ফিগাৰটোত 1 থাকিলে হয় সাপোজ এটো এটা ফিগাৰ আছে একে ধৰণৰ এটো কি আছে 1 5 আৰু ইয়াতে কি আছে ইয়াতে কোৱেশ্চন মাৰ্ক দিছে
তেতিয়াহ'লে কি হ'লে হয় এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যন একেই এইটো নিচিনাই ইয়াতে কি দিছে দুটাটো কেনসেল হৈ গ'ল আমাৰ এতিয়া থাকিল কি 2 আৰু 4 এই ফিগাৰটোৰ কাৰণে কি হ'ব সব ইয়াতে 5 আছে ইয়াতে 4 দিছো ইয়াতে যদি আমি 4 দিও আমি ভাবি লম ইয়াতে 4 দিলে কি হ'ব 5 to 4 মানে ক্লকৱাইজ এটা আহিব ইয়াতে যদি চাও এইটো ফিগাৰ লগত কম্পেয়াৰ কৰিলে 5 to কি হ'ব 4 তেতিয়াহ'লে এন্টি ক্লকৱাইজ ইয়াতে 1 আছে ইয়াতে কি আছে 6 আছে অপোজিট ডাইৰেকশন হৈছে তেতিয়াহ'লে তো এইটো আৰু এইটো অপোজিট হ'বই ঠিক আছে ইয়াত যদি চাও ইয়াত যদি মই 4 দিও তেতিয়াহ'লে কি হৈ আছে ইয়াত মই 4 দিলে কি হ'ব এইটো কি হৈ আছে এন্টি ক্লকৱাইজ ইয়াতে কি হৈছে ক্লকৱাইজ তেতিয়াহ'লে এই নাম্বাৰটো কি হ'ব লাগিব বেলেগ হ'ব লাগিছিল কাৰণ ইয়াতে 1 আছে ইয়াত 1 থাকিব নোৱাৰে ইয়াতে বেলেগ নাম্বাৰ এটা সেই কাৰণে আমি ইয়াত 4 দিব নোৱাৰো তেতিয়া আমি কি দিলু হয় এনসাৰত এইটো এনসাৰ হলে হয়